আগলৈকে বাহবা দি থকা মানুহজন আজি ক্ৰিমিনেল হৈ গ'ল। আচলতে সমাজ সলনি কৰিবলৈ যোৱাটোৱে ভুল। যেনেকৈ চলি আছে তেনেকৈ চলি থাকিবলৈ দিব লাগে। সেইকাৰণেই কওঁ, মামীৰ লগত ইমানকৈ নেখেলিবা। চাবাচোন কোনোবা এদিন তোমাকো পুলিচে এনেকৈ লৈ গুচি যাব। অহিৰণ ভাগৱতীৰ বেয়া দিন আৰম্ভ হৈ গৈছে, আৰু যদি সাহস আছে তেনেহ'লে তই তোৰ ভায়েৰক বচাই দেখা। মোৰ ভুলৰ বাবে ঘৰখনত ইমানবোৰ খেলি মেলি হ'ল। যদি পাৰে মোক ক্ষমা কৰি দিব। তেনেকৈ নক'ব মা, আপুনি একো ভুল কৰা নাই। ভুল শুদ্ধৰ পাৰ্থক্য মই বুজি পাওঁ। মোৰ পাপৰ ফল এতিয়া মোৰ ল'ৰাই ভোগ কৰিবলগীয়া হৈছে। নিজৰ ভুলবোৰ মই এতিয়াহে উপলব্ধি কৰিছোঁ। মই আপোনালোকক উভতাই নিবলৈ আহিছোঁ। মোৰ ভুলবোৰ শুধৰাবলৈ এটা সুযোগ দিয়কচোন। মই হাতযোৰ কৰিছোঁ। হাতযোৰ নকৰিব মা। আপোনাৰ প্ৰতি শ্ৰদ্ধা মোৰ আগতেও আছিল আৰু এতিয়াও আছে, কিন্তু কোনো কিন্তু নাই। মোক যদি তুমি মা বুলি ভাবা, মোৰ লগত যাব লাগিব। মই কথা দিছোঁ, এতিয়াৰ পৰা তোমালোকক কোনেও বেয়া ব্যৱহাৰ নকৰে। তোমালোক উভতি গ'লে অহিয়েও মনত শান্তি পাব। সি শান্তি পোৱাটো তুমি জানো নিবিচাৰা? মই তোমাক বোৱাৰী হিচাপে মানি লৈছোঁ। এতিয়াৰ পৰা মোৰ বোৱাৰীজনীক কোনেও টান কথা শুনাব নোৱাৰে। হ'ব হ'ব। তোমালোক গুচি অহাৰ পাছৰে পৰা ঘৰখন একেবাৰে খালী হৈ পৰিছে। অহিৰ বাবে আমি আটাই একেলগে যুঁজিম। তাক উভতাই আনি খালী হৈ পৰা ঘৰখন আকৌ হাঁহি ধেমালিৰে ভৰাই তুলিম। কি কৰিছা তুমি? উঠি কিয় আহিছা? এই বিচনাতে পৰি পৰি আমনি লাগিছে। সেই বুলি তুমি উঠি আহিবা নেকি? ডক্টৰে ৰেষ্ট ল'বলৈ কৈছে। আহা বহা। তোমাৰ ভৰিটো পুৰাকৈ ভালেই হোৱা নাই দেখোন। আহা বহাহি। লাহেকৈ। মোৰ এনেকুৱা লাগিছে বেদ যেন কিবা বিপদত পৰিব লৈছে। এইটো সময়ত মই আৰাম কৰি থাকিলে নহ'ব নহয়। এইটো অৱস্থাত তুমি কি হেল্প কৰিবা কোৱাচোন? দাদাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। তুমি চিন্তা নকৰিবা, সি সকলো চম্ভালি ল'ব। আৰু কিবা প্ৰয়োজন হ'লে মই আছো নহয়। তই এতিয়া মোৰ বাবে কামত নগৈ পেলাই ঘৰতে বন্দী হৈ থাকিবলগীয়া হৈছে। মোৰ কাৰণে কামতকৈ তুমি বেছি দৰকাৰী। তই বিন্দু চা, এইবোৰ আৱেগিক কথাই ঘৰ নচলে। আমি সাধাৰণ মানুহ। এনেকৈ মই বিচনাত পৰি আৰাম কৰি থাকিলে নহ'ব নহয়। বহুত কাম কৰিব লগা আছে। তই চাকৰিলৈ যাব লাগে, আমি আমাৰ গাড়ীখন কিনিব লাগে। তুমি এতিয়া গাড়ী মটৰ এইবিলাকৰ চিন্তা বাদ দিয়াচোন। সেইবোৰ চিন্তা নকৰিলে শনিবাৰে শনিবাৰে ফুৰিবলৈ যোৱাটো নহ'ব আৰু। তাৰ আগতে তুমি গাড়ী চলাব পৰাটো হৈ লোৱা। আগতে নিজৰ দেহাটোৰ কথা চিন্তা কৰা। দেহাটো ঠিক থাকিলে বাকীবোৰ হৈ থাকিব লাহে লাহে। চাওঁ, তুমি এতিয়া শুই দিয়া, একদম ধুনীয়াকৈ শুই দিয়া। আৰু যদি খোজকঢ়া দেখো নহয় চাবা কিন্তু। ৰ'বা ৰ'বা, চাওঁ। শুই থাকা ভালকৈ। কিবা খাবা নেকি? নালাগে।
এয়া আপোনাৰ জীৱনৰ এক কঠিন সময় আপুনি এতিয়া হাৰি গ'লে নহ'ব সাহসেৰে যুঁজি যাব লাগিব মই মোৰ বিজনেছ পাৰ্টনাৰক কেতিয়াও দুৰ্বল হোৱাটো নিবিচাৰোঁ আপুনি মোক এতিয়াও বিজনেছ পাৰ্টনাৰ বুলি ভাবি আছে নেকি আপুনি বিপদত পৰিলে বুলি মই আপোনাৰ কাষৰ পৰা আঁতৰি আহিব নোৱাৰোঁ কিন্তু মই এতিয়া এটা ক্ৰিমিনেল দুটাকৈ কেছ মোৰ ওপৰত ৰুজু হৈ আছে তাৰ উপৰি মোৰ পত্নী ঢুকাইছে সন্তানটিৰ মুখখনটো আজিলৈকে দেখাই নাই মোৰ নিচিনা বিধ্বস্ত মানুহ এটাক বিজনেছ পাৰ্টনাৰ হিচাপে লৈ আপোনাৰ একো লাভ নহ'ব মোৰ এতিয়া কোনো আশা নাই কোনো সপোন নাই গতিকে মোৰ কাষৰ পৰা আপুনি আঁতৰি যোৱাটোৱে ভাল হ'ব মই আপোনাক কেৱল বিজনেছ পাৰ্টনাৰ বুলি নাভাবোঁ বন্ধু বুলিও ভাবোঁ আৰু বিপদৰ সময়ত আঁতৰি যোৱাটো কেতিয়াও এজন ভাল বন্ধুৰ লক্ষণ হ'ব নোৱাৰে আপুনি চিন্তা নকৰিব মই আপোনাৰ লগত আছোঁ আৰু মই কোনো স্বাৰ্থ সিদ্ধিৰ বাবে আপোনাৰ লগত বন্ধুত্ব কৰা নাই অনুভূতিৰ লগত যিখিনি কৰিলোঁ তাৰ বাবে মই এতিয়াও অনুশোচনাত ভোগোঁ আপোনাক কিবা অলপ সহায় কৰিব পাৰিলে অনুভূতিৰ লগত কৰা ভুলখিনিৰ পৰিমাণ হয়তো অলপ হ'লেও কমিব আপুনি নিজকে অকলশৰীয়া বুলি নাভাবিব কিবা সমস্যা হ'লে মোক জনাব যিমান পাৰোঁ মই আপোনাক সহায় কৰিম আহক আহা জোন মা তুমি এইবোৰ কি কৰিছা এই আপদবোৰক আকৌ ঘৰলৈ চপাই আনিলা যে চুপ তই এটা কথাও নকবি আজিৰে পৰা জোন মোৰ বোৱাৰী আৰু এখেত মোৰ বিয়নী তোমাৰ হৈছে কি মা এতিয়া একো হোৱা নাই আগতেহে হৈছিল তোৰ কথা বিশ্বাস কৰি মই জোনক অবিশ্বাস কৰিছিলোঁ তাইক ঘৰখনৰ সমস্যা বুলি ভাবিছিলোঁ কিন্তু তাই ঘৰখনৰ ভালৰ কাৰণে যিখিনি কৰিছিল সেয়া মই অনুভৱেই কৰিব পৰা নাছিলোঁ দুদিনতে তাই মোৰ যিমানখিনি যত্ন ল'লে তই গোটেই জীৱনটোতে লৈ পোৱা নাছিলি তাইতো তোমাৰ যত্ন ল'বই তাই স্বাৰ্থ জড়িত হৈ আছে নহয় আৰু তই কিমান আনৰ বেয়া চিন্তা কৰ কচোন ঘৰখনৰ এই বিপদৰ সময়ত আমি একগোট নহ'লে সমস্যাৰ সৈতে যুঁজিব নোৱাৰোঁ খাম খেয়ালিবোৰ বাদ দি এতিয়া অহিক এই বিপদৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰোঁ সেয়া চিন্তা কৰ আৰু এটা কথা জোন আৰু বিয়নীক মই উভতাই আনিছোঁ গতিকে এতিয়াৰে পৰা তেওঁলোকৰ লগত যদি তই আৰু কিবা বেয়া ব্যৱহাৰ কৰ তেতিয়াহ'লে তই যে মোৰ নিজৰ ছোৱালী সেই কথা মই পাহৰি যাম জোন তুমি ওপৰলৈ যোৱা বিয়নী আপুনিও যাওক আপোনাৰ বেয়া দিনৰ চকৰি ঘূৰিবলৈ আৰম্ভ কৰিছে আপুনি ইমান দিনে লুকুৱাই ৰখা কথাবোৰ এতিয়া লাহে লাহে নিউজত বাজিবলৈ আৰম্ভ কৰিছে ছ'চিয়েল মিডিয়াত আলোচনা মুঠতে সকলোতে কেৱল আপোনালোকৰ ঘৰৰ চৰ্চাই হ'ব
মই নহয় তোমাক বহুত মিছ কৰিছোঁ জানা। ময়ো তোমাক মিছ কৰি আছিলোঁ, সেইকাৰণে তোমাৰ ওচৰলৈ আহিছোঁ। আৰু বিহুক এৰি জানো কোনোবা এনেকৈ থাকিব পাৰে? তুমি আহিলে যেতিয়া মামা আহিব না। বিহু, তুমি ইয়াত কি কৰি আছা? যোৱা ভিতৰলৈ যোৱা। আৰে যোৱা। শেষত তয়ে টিকিলিগৈ। তোৰ যাদু মন্ত্ৰই কামত দিলে। বস্তিতটো গলে গলেই বেষ্ট থাকে। মাক কিবা খোৱালি নে মাৰ চিগা চুলিয়ে গৈ পেলাই যাদু কৰিলিগৈ। মাৰ লগত সেইবোৰ কৰিব পাৰিলেও তই কিন্তু মোৰ লগত সেইবোৰ কৰিব নোৱাৰ। এই চন্দ্ৰিকাক বস কৰাটো ইমান সহজ কথা নহয়। একো যাদু মন্ত্ৰই তই মোক হিলাব নোৱাৰ। আপুনি মোক কিয় ইমান বেয়া পায় বাইদেউ? আমিতো একেখন ঘৰতেই থাকোঁ, তাৰ পাছতো আপুনি মোক লৈ কিয় ইমান বেয়া চিন্তা কৰে? মইতো আপোনাৰ দৰেই মানুহ। টকা পইচা শিক্ষা নথকা মানুহৰো এখন অন্তৰ থাকে। আপুনি কিবা বেয়াকৈ ক'লে ময়ো দুখ পাওঁ, ময়ো কষ্ট পাওঁ। সেই কথাটো আপুনি কিয় চিন্তা নকৰে? মইতো আপোনাক নিজৰ বাইদেউৰ দৰেই ভাবোঁ। আপুনি বাৰু মোক নিজৰ ভণ্টিৰ দৰে ভাবিব নোৱাৰেনে? তোৰ নিচিনা এজনী থাৰ্ড ক্লাছ ছোৱালী মই কিয় ভণ্টি বুলি মানো? তই মাৰ চকুত ধুলি দিব পাৰিলেও মোৰ চকুত নোৱাৰ। মায়ে যেনিবা তোক অকণমান বেছিকৈ গুৰুত্ব দিলে বুলি তই নাভাবিবি তই জিকি গলি বুলি। কাইলৈ তোৰ ইয়াতকৈ বেয়া দিন আছে। এইখন মোৰ ঘৰ, গতিকে এইখন ঘৰ মোৰ মতেই চলিব। বস্তিৰ কোনোবাই আহি ইয়াত অধিকাৰ দেখাব নোৱাৰে। অহিৰণ ভাগৱতীৰ খবৰটো শুনি বৰ বেয়া লাগিল। সেয়ে ভাবিলো খবৰ এটাকে লওঁ। আপোনাৰ বেয়া দিনৰ চকৰি ঘূৰিবলৈ আৰম্ভ কৰিছে। আপুনি ইমান দিনে লুকুৱাই ৰখা কথাবোৰ এতিয়া লাহে লাহে নিউজত বাজিবলৈ আৰম্ভ কৰিছে। ছ'চিয়েল মিডিয়াত আলোচনা মুঠতে সকলোতে কেৱল আপোনালোকৰ ঘৰৰ চৰ্চাই হ'ব। আপুনি মোৰ লগত বিজনেছ ডিল কেঞ্চেল কৰিছিল নহয়। এতিয়া চাওক আপোনাৰ বিজনেছ কিমান আগবাঢ়ে। আপোনাৰ পৰিয়ালটোতো ধ্বংস হৈছে আৰু এতিয়া লাহে লাহে আপোনাৰ বিজনেছো ধ্বংস হ'ব। তুমি এইবোৰ কিয় কৰি আছা? মই কি কৰিছো? মইতো একোৱেই কৰা নাই। এইবোৰ চব সময়ৰ খেল। আপোনাৰ কলংকিত অতীতৰ ফল। যিজন অহিৰণ ভাগৱতীক আগতে মানুহে চেলিউট কৰিছিলে সেইজনক এতিয়া মানুহে ঘৃণ কৰে। সমাজৰ আগত মুখ উলিয়াব নোৱাৰা হ'ব আপোনালোক। কথা পতা মানে এতিয়া অহি আৰু বেদৰ মাজতে আবদ্ধ থকা নাই। নিভানি খোৱাৰ দৰে যদি সকলোৱে এইবোৰ কথা গম পায় তেতিয়াহ'লে মই দেখোন সমাজত মুখ উলিয়াব নোৱাৰা হ'ম। এইবোৰ মই সহ্য কৰিব নোৱাৰোঁ। মই এনেকৈ নিজৰ বদনাম চাই থাকিব নোৱাৰোঁ। তুমি যে মামাক ঘূৰাই আনিলা তাৰ কাৰণে মই থেংক ইউ দিছোঁ। মই তোমাক বহুত ভাল পাওঁ আইতা। আই লাভ ইউ।
আনিলা তাৰ কাৰণে মই থেংক ইউ দিছোঁ মই তোমাক বহুত ভাল পাওঁ আইতা আই লাভ ইউ টু বুলি কোৱা আকৌ I love you too. আইতা তুমি কান্দিছা কেলে মই তোমাক সঁচাকে ভাল পাওঁ নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে